ফেশ্বন শ্ব' সভা অনুষ্ঠিত হয় আৰু ষ্টাৰ অফ ইণ্ডিয়া 2024 অনুষ্ঠানৰ কিছু দৃশ্যাংশ মুহূৰ্তত ইণ্ডিয়া 2024 ফেশ্বন শ্ব' আয়োজন কৰে ববিতা দাসে লগতে পৰিচালনা কৰে জানমণি শৰ্মাই কেইবাটাও শিতানত আয়োজন কৰা ষ্টাৰ অফ ইণ্ডিয়া 2024 ফেশ্বন শ্ব'ত ৰাজ্যৰ প্ৰায় 50গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে পথনাথ শৰ্মা হলত এটি সৰুকে এটি বিউটি পেজেণ্ট শ্ব' মানে হেৰি কৰা হৈছে আয়োজন কৰা হৈছে গতিকে তাৰে অৰ্গেনাইজাৰ হৈছে ববিতা দাস আৰু মই হ'লো প্ৰডাকশ্যনটোৰ ডাইৰেক্টৰ লগতে মেনেজিং ডাইৰেক্টৰ আৰু এখেত হৈছে মোৰ মানে বা আৰু আজি এখেতক মই এজ এ শ্ব'ষ্টপাৰ হিচাপে ইনভাইট কৰিছোঁ তো গতিকে আজি আমাৰ পাৰ্টিচিপেণ্টছ অলমষ্ট 50 ক্ৰছ কৰিছে লগতে মেকআপো আছে ডান্সো আছে আৰু লগতে কিছুমান গেষ্টো আহিছে আৰু অলপ দেৰি পাছতে আমাৰ গৌৰাংগ দা আহিব আপোনালোক সকলোৱে চিনিয়ে পায় গৌৰাংগ দাক তেখেতে আমাৰ প্ৰডাকশ্যনটো 2018 চনত মানে খোলা হৈছিল গতিকে এতিয়া অতিক্ৰম কৰিছে আৰু এনেকৈ আৰু লগতে আগলৈও যাতে এনেকৈ ভালকৈ আমি শ্ব' পাতি যাব পাৰোঁ সেইখিনিয়ে আৰু আজি আপোনাৰ টোটেল 5টা শিতানত আয়োজন কৰা হৈছে মিষ্টাৰ মিছ টিন কিডছ আৰু মিছেছ ফেশ্বন শ্ব'টো আয়োজন কৰা হৈছে ববিতা দাস আৰু জানমণি শৰ্মাৰ আণ্ডাৰত কৰা গৈছে মোক এজ এ কল্পতৰুৰ শ্ব' ষ্টপাৰ হিচাপে মোক ইহঁতে চিলেক্ট কৰিছে আৰু ইয়াতেও মই এজ এ স্পেচিয়েল গেষ্ট মোক ইহঁতে নিমন্ত্ৰণ দিছে আহি ভালে লাগিছে আৰু চবতছে ভাল লাগিছে মেকআপ আৰ্টিষ্টৰ কামখিনি যিহেতু শ্ব' বুলিলে মেকআপটো ইম্পৰ্টেণ্ট এণ্ড মেকআপটো যদি ভালকৈ দিয়া নাযায় ন তো কণ্টেষ্টেণ্টখিনিও বহুত ডিছএপইণ্ট হৈ যায় চ' মোৰ ভাল লাগিছে মেইনলি জানমণি আৰু ববিতা বাৰ যিখিনি কৰিছে শ্ব'টোৰ কাৰণে মই তেখেতসকলক কংগ্ৰেচুলেট কৰোঁ আৰু আগতেও তেখেতসকলে ভালে ভালে শ্ব'টো আগুৱাই লৈ যাওক সেইটোৱে কামনা কৰোঁ থেংক ইউ মোৰ নাম ববিতা দাস মই তেজপুৰত থাকোঁ মই ফাৰ্ষ্ট টাইম এতিয়া গুৱাহাটীত কৰিছোঁ শ্ব'টো সৰু সৰু ল'ৰা ছোৱালী মানে আগবাঢ়ি যাবৰ কাৰণে মই অলপ চেষ্টা চলাইছোঁ তাতে কিমানখিনি সফল হওঁ এতিয়া নাজানো বাৰু অসমবাসীয়ে আশীৰ্বাদ কৰিলে মৰম কৰিলে নিশ্চয় আগবাঢ়িম মই তেজপুৰতো 2খন শ্ব' কৰিছোঁ তাৰ প্ৰথমটো হ'ল আপোনাৰ ষ্টাৰ অফ আছাম ছেকেণ্ডটো হ'ল ফুলাম গামোচা তাতো মই মানে বহুত মৰম পাইছোঁ অসমবাসী মোৰ মানুহবিলাকৰ ভাইটি ভণ্টি বাইদেউহঁত সকলোৰে এতিয়া মই ষ্টাৰ অফ ইণ্ডিয়া কৰিছোঁ বহুত আশাৰে কৰিছোঁ আৰু বহুত আগলৈ যাব বুলি ভাবিছোঁ তেওঁলোকে ভালকৈ পাৰফৰ্মেঞ্চ কৰে তেওঁলোকক আগবঢ়াই নিম মই ভাবি থৈছোঁ যে মই শ্বৰ্ট মুভি বা আপোনাৰ এলবাম ফটোশ্বুট আৰু কি কয় গোটেইখিনি কৰি কেনে মানে তেওঁলোকক আগবঢ়াই নিম আৰু মই আৰু আগলৈ ভাবিছোঁ তেওঁলোকক এতিয়া মই নেশ্যনেলৰ লেভেলত পাতিছোঁ মই কলকাতাত মানে দীঘাত ভাবিছোঁ এতিয়া তেওঁলোককে মই যিমানখিনি মানে ধৰক আগবাঢ়িব পাৰে কেনেকুৱা কৰে কি কৰে তেওঁলোকক মানে অডিশ্যন এটা লৈ কেনে মই দীঘা ইণ্টাৰনেশ্যনেলত মই লৈ যাম বুলি ভাবিছোঁ